এই বিধানসভাত আমি আৰু এখন আইন আনিব গৈ আছো যে বৰপেটা মাজুলী আৰু বটদ্ৰৱাৰ মাটি থলুৱা লোকৰ বাদে কোনেও কিনিব নোৱাৰিব। তাৰ থলুৱা মানে গুৱাহাটীৰ জন থলুৱা নহয়, মাজুলীৰ জনহে মাজুলীত থলুৱা, বৰপেটাৰ জনহে বৰপেটাত থলুৱা, বটদ্ৰৱাৰ জনহে বটদ্ৰৱাত থলুৱা। মিয়া মাছ বিতৰ্কত অসমৰ ৰাইজ ব্যস্ত আছে। তেনে সময়তে চৰ্চাত মুখ্যমন্ত্ৰীৰ পত্নীৰ মাটি ক্ৰয় প্ৰসংগ। হয়, এইবাৰ মাজুলীত মামীৰ মাটি। এইবাৰ মাজুলীতো মাটি কিনিলে ৰিণিকী ভূঞা শৰ্মাই। একা ষ্টেটাছ LLPৰ নামত ততয়ৰ গাঁৱৰ 13 নং লাটত মাটি ক্ৰয় কৰিলে মুখ্যমন্ত্ৰীৰ পত্নীয়ে। সকলোৰে মনত এটাই প্ৰশ্ন, অসম ভূমি আৰু ৰাজহ অধিনিয়মৰ সংৰক্ষিত অঞ্চলৰ পৰা কিয় বাদ পৰিল মাজুলী? নিষেধাজ্ঞাৰ পূৰ্বেই মাজুলীত 18 বিঘা 4 কঠা 14 লেচা ভূমি ক্ৰয় মুখ্যমন্ত্ৰীৰ পত্নীৰ। অসম বিধানসভাত গৃহীত হ'ল অসম ভূমি আৰু ৰাজহ অধিনিয়ম বিধেয়ক 2024। এই সংশোধনীৰ জৰিয়তে অসমৰ ঐতিহাসিক প্ৰত্নতাত্ত্বিক স্থানসমূহৰ সমীপৱৰ্তী সংৰক্ষিত অঞ্চলত বাহিৰা লোকৰ বাবে ভূমি ক্ৰয় বিক্ৰয়ত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। প্ৰথম অৱস্থাত উল্লেখ কৰা অনুসৰি ঐতিহাসিক স্থানসমূহৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধত সেই অঞ্চলত 3টা প্ৰজন্ম বাস কৰা লোকেহে মাটি কিনা বেচা কৰিব পাৰিব। সমগ্ৰ জিলাতে এই নিষেধাজ্ঞা বলবৎ হ'ব। কিন্তু শেষ মুহূৰ্তত কংগ্ৰেছৰ আপত্তিৰ দোহাই দি মাজুলীক এই সংশোধনীৰ আওতাৰ পৰা বাহিৰত ৰখা হ'ল। তাৰ পাছতেই পোহৰলৈ আহিছে বাহিৰা মানুহৰ ভূমি ক্ৰয় নিষিদ্ধ হ'বলগীয়া মাজুলীত আগতীয়াকৈ মুখ্যমন্ত্ৰীৰ পত্নী আৰু পুত্ৰই ভূমি ক্ৰয় কৰাৰ তথ্য। দ্য ক্ৰছ কাৰেণ্টৰ বাতৰিত প্ৰকাশ পোৱা তথ্য অনুসৰি মুখ্যমন্ত্ৰীৰ পত্নী আৰু পুত্ৰৰ অংশীদাৰিত্ব থকা একা ষ্টেটাছ LLPৰ নামত এই ভূমি ক্ৰয় কৰা হৈছে। উল্লেখ্য যে মাজুলীত উপ নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ গৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে তেওঁৰ পত্নী ৰিণিকী ভূঞায়ো মাজুলীত এবিঘা মাটি ক্ৰয় কৰাৰ ইচ্ছা প্ৰকাশ কৰে। কিন্তু এবিঘা মাটিৰ সপোন দেখি অৱশেষত 18 বিঘাতকৈও অধিক মাটি ক্ৰয় কৰিলে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই। অসম চৰকাৰৰ ভূমি অভিলেখগাৰৰ পৰা লাভ কৰা তথ্য অনুসৰি মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই 2022 আৰু 2023 চনত দুটা পৰ্যায়ত মুঠ 18 বিঘা 4 কঠা 14 লেচা মাটি মাজুলীত ক্ৰয় কৰিছে। ইয়াৰে প্ৰথম পৰ্যায়ত 2022 চনৰ 18 মেত মাজুলী ৰাজহ চক্ৰৰ অন্তৰ্গত কমলাবাৰী মৌজাৰ ততয়া গাঁৱত ক্ৰয় কৰিছে মুঠ 17 বিঘা 3 কঠা 18 লেচা কৃষিভূমি। ততয়া গাঁৱৰে সুনীল নেওগ, ভৱানন্দ নেওগ, ৰবীন নেওগ, মহেন্দ্ৰ নেওগ, মীনাক্ষী নেওগ, প্ৰফুল্লী নেওগ, সৰোজ নেওগ, দিলীপ নেওগ আৰু সবিতা নেওগৰ পৰা এই 17 বিঘা 3 কঠা 18 লেচা মাটি ৰিণিকী ভূঞা শৰ্মাই একো ষ্টেটাছৰ নামত ক্ৰয় কৰিছে। দ্বিতীয় পৰ্যায়ত মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই একেখন গাঁৱৰে নাৰায়ণ পাচনিৰ পৰা ক্ৰয় কৰিছে 1 বিঘা 16 লেচা মাটি। এনেকৈ মাজুলীৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কমলাবাৰী মৌজাৰ ততয়া গাঁৱত ৰিণিকী ভূঞা শৰ্মাই একা ষ্টেটাছৰ নামত ক্ৰয় কৰিছে মুঠ 18 বিঘা 4 কঠা 14 লেচা ভূমি। এই তথ্য পোহৰলৈ অহাৰ পিছতেই এক সংবাদমেল আয়োজন কৰি ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কুতি শইকীয়াই কয় যে মুখ্যমন্ত্ৰী তেওঁৰ পৰিয়ালৰ স্বাৰ্থত, তেওঁৰ পৰিয়ালৰ ব্যৱসায়ৰ স্বাৰ্থত তেওঁ অসমৰ বিধানসভাকো অপপ্ৰয়োগ কৰিছে। অসম বিধানসভাত আইন আনিছে, কিন্তু মাজুলীক সেই আইনৰ আঁতৰত ৰাখিছে নিজৰ পৰিয়ালৰ বাণিজ্যিক স্বাৰ্থৰ বাবে। অত্যন্ত দুৰ্ভাগ্যজনক কথা যে অসমৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ এই লোভ, এই লালসা সঁচাকৈ আশ্চৰ্যজনক। মুখ্যমন্ত্ৰীৰ পৰিয়ালে য'ত আমি 125 বিঘা ভূমি এতিয়ালৈকে তেখেতসকলে ক্ৰয় কৰাৰ তথ্য ফাদিল হৈছে। বাকী চাহ বাগানৰ কথা নকওঁ, বন্যা ইণ্টাৰনেশ্যনেলত থকা মাটিৰ কথা আমি ক'বলৈ নাযাওঁ। দেশকৈ যে এই 125 বিঘা মাটি তেখেতে ক্ৰয় কৰিছে মুখ্যমন্ত্ৰী হোৱাৰ পিছত, সেই ধনৰ উৎস কি? সেই ধনৰ উৎস মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা কৰিবনে? ক'ৰ পৰা আহিছে বিপুল পৰিমাণৰ ধন? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কথা জানি থোৱা উচিত। তেখেতৰ এই পৰিয়ালৰ লালসা ইতিমধ্যে অসমৰ মানুহৰ মুখে মুখে। তেখেতে হয়তো এই প্ৰশ্নৰ জবাব নিদিব পাৰে, ইয়াৰ পৰা ফালৰি কাটিব পাৰে, কিন্তু অসমবাসী ৰাইজে 26ৰ নিৰ্বাচনত যে ইয়াৰ জবাব বিচাৰিব, সেই কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিশ্চিত হৈ থাকক। অতি লজ্জাজনক, দুখৰ বিষয়, এজন মুখ্যমন্ত্ৰীৰ পৰা আমি নিশ্চিতভাৱে ইয়াতকৈ বহুত দায়িত্বজনক কাম কাজ অসমবাসী আশা কৰোঁ। আৰু দুৰ্ভাগ্যজনক এই কথাই যে আমি ভাবোঁ তেখেতৰ পৰিয়ালৰ বাণিজ্যৰ স্বাৰ্থত, তেখেতৰ পৰিয়ালৰ ব্যৱসায়ৰ খাতিৰত
তেখেতে অসম বিধানসভাখনকো অপপ্ৰয়োগ কৰিছে। অসম বিধানসভাত আইন আনিছে নিজৰ পৰিয়ালৰ ব্যৱহাৰৰ কাৰণে। অসম বিধানসভাত আইন আনি মাজুলীক সেই আইনৰ আওতাৰ পৰা বাহিৰত ৰাখিছে সাময়িকভাৱে তেখেতৰ পৰিয়ালৰ বাণিজ্যিক স্বাৰ্থৰ কাৰণে। নোহোৱা নোপোজা ঘটনা। এইখিনি আছিল আমাৰ আজিৰ সংবাদমেলৰ বক্তব্য। আমি আশা কৰিম যে মুখ্যমন্ত্ৰীজনৰ, মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ, মুখ্যমন্ত্ৰীৰ পত্নীৰ এই বিশাল যি বাণিজ্য, যি বিশাল ভূমিৰ প্ৰতি তেখেতসকলৰ যি লালসা, এই সকলোবিলাক খবৰ সংবাদ মাধ্যমৰ জৰিয়তে অসমবাসী ৰাইজৰ ওচৰলৈ যাব আৰু অসমবাসী ৰাইজে ২৬ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক, বিজেপি চৰকাৰক ইয়াৰ জবাবদিহি কৰিব বুলি আমি আশাবাদী। ধন্যবাদ। মাজুলীৰ ততয়া গাঁও, মৌজা হৈছে কমলাবাৰী, গাঁও ততয়া, পট্টা নম্বৰ ১৪২২, দাগ নম্বৰ ১৪৯৭, ক্ৰয় কৰিছে সুনীল নেওগ, ভৱানন্দ নেওগ, ৰবীন নেওগ, মহেন্দ্ৰ নেওগ, মীনাক্ষী নেওগ, প্ৰফুল্লী নেওগ, সৰোজ নেওগ, দিলীপ নেওগ, সবিতা নেওগৰ পৰা ১৭ বিঘা ৩ কঠা ১৮ লেচা ৰূপিত শ্ৰেণীৰ মাটি, অতি ভাল কৃষি শ্ৰেণীৰ মাটিৰে। আৰু একেখন গাঁৱতে ১২৫ নং পট্টাৰ ১২৫ নং দাগৰ ক্ৰয় কৰিছে ১ বিঘা ১৬ লেচা মাটি। এই মাটি ক্ৰয় কৰিছে নাৰায়ণ পাচনিৰ নামত। একেখন গাঁও, ততয়া গাঁও। অসমৰ ৰাজ্যক মিয়া আৰু মাছৰ বিতৰ্কত ব্যস্ত ৰখাই আনফালে বিধানসভাত নিজে সংশোধন কৰা আইন উলংঘা কৰি ৫ কিলোমিটাৰতকৈ অধিক ব্যাসাৰ্ধত থকা মহিলা হৈও নীতি বহিৰ্ভূতভাৱে মাজুলীত ক্ৰয় কৰিলে ১৮ বিঘা ৪ কঠা ১৪ লেচা ভূমি। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।